স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা বংগভংগ আঁচনিৰ প্ৰথম দফা। নমস্কাৰ, সকলোকে ডিপ ইনফৰমেশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত প্ৰকাশ কৰিম এইবাৰ 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিব পৰা সমাজ বিজ্ঞানৰ সম্ভাৱ্য প্ৰশ্নবোৰ। ক্লাছ 10ৰ ফাইনেল এক্সাম 2025ত সমাজ বিজ্ঞানৰ প্ৰথম খণ্ড ইতিহাস অৰ্থাৎ হিষ্টৰী পাৰ্টৰ প্ৰথমটো অধ্যায় বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ পৰা 4 মাৰ্কছৰ এটা কুৱেশ্যন প্ৰতিবাৰতেই প্ৰশ্নকাকতত উল্লেখ কৰে। গতিকে এইবাৰ 2025 বৰ্ষৰ HSLC ফাইনেল পৰীক্ষাত এই চেপ্টাৰটোৰ পৰা আহিব পৰা মষ্ট ইম্পৰ্টেণ্ট কেইটামান প্ৰশ্ন সন্নিৱিষ্ট কৰিছোঁ। মই ভাবোঁ 100% ইয়াৰ পৰা এটা 4 মাৰ্কছৰ কুৱেশ্যন কমন পৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নবোৰৰ উত্তৰ ভালকৈ কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। তেনেহ'লে আহচোন এই প্ৰশ্নবোৰ জানি লওঁ। প্ৰথম প্ৰশ্নটো হ'ল বংগভংগ আঁচনিৰ প্ৰথম দফা 4টা উল্লেখ কৰা। বংগভংগ আঁচনিৰ প্ৰথম দফা 4টা উল্লেখ কৰা বহুত ইম্পৰ্টেণ্ট হয়। এইবাৰ HSLC এক্সাম 2025ত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নটোৰ উত্তৰ যিকোনো প্ৰকাৰে পঢ়িব লাগিব। ইয়াৰ পিছৰ সম্ভাৱ্য প্ৰশ্নটো হ'ল স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল। এই প্ৰশ্নটো 2025 বৰ্ষৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট। ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নটো ইগন'ৰ কৰিব নোৱাৰিব। বাই হুক এণ্ড ক্ৰুক কনচেপ্ট ক্লিয়াৰ কৰিবই লাগিব। নেক্সট কুৱেশ্যনটো হ'ল বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? চমুকৈ লিখা। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? চমুকৈ লিখা। বংগ বিভাজন আৰু স্বদেশী আন্দোলন নামৰ পাঠটিৰ এইটো আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ছাত্ৰ ছাত্ৰীসকললৈ এটি অনুৰোধ, এই প্ৰশ্নটোৰ উত্তৰ ভালকৈ পঢ়ি যাব লাগিব আৰু 100% কমন পৰাৰ চান্স আছে। ঠিক সেইদৰে আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে চমুকৈ লিখা। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে চমুকৈ লিখা। এতিয়ালৈকে কেইবাবাৰো এই প্ৰশ্নটো পৰীক্ষাত আহিছে। কমন প্ৰশ্ন হয়, সাধাৰণতে এই প্ৰশ্নটো পৰীক্ষাত ৰিপিট কৰি থাকে। গতিকে প্ৰশ্নটো ছাত্ৰ ছাত্ৰীসকলে পঢ়ি যোৱাটো বাধ্যতামূলক। আৰু শেষৰটো ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা কি আছিল? স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা কি আছিল? বহুত ইম্পৰ্টেণ্ট হয়। চেপ্টাৰটোৰ এটা ভিতৰুৱা প্ৰশ্ন, প্ৰায় পৰীক্ষাত আহি থাকে। এইবাৰো অহাৰ চান্স আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে উল্লেখিত প্ৰশ্নবোৰ ভালকৈ কনচেপ্ট ক্লিয়াৰ কৰিলে এই চেপ্টাৰটোৰ পৰা লং কুৱেশ্যনৰ 4 মাৰ্কছ পোৱাটো সহজ হৈ পৰিব আৰু লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হ'ব। যদিহে ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নবোৰৰ উত্তৰ সমাধান বিচাৰে তলত উল্লেখ কৰা নাম্বাৰটোত যোগাযোগ কৰি ল'ব পাৰে। আৰু যদি আমাৰ চেনেলটোত নতুন হয় অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব আৰু আমাৰ চেনেলটোক আগুৱাই লৈ যোৱাত সহায় কৰিব বুলিও আশা ৰাখিলোঁ। ধন্যবাদ।